আমি এতিয়া কোনে ক'ত যোগদান দিব এতিয়া চৰ্চাৰ কথা নাই। তেতিয়ালৈ কোনো ব্যক্তিয়ে মানুহৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াক আবেদন নজনায় তেতিয়ালৈকে বিষয়টো ক'ব নোৱাৰে। কাৰণ মইতো সভাপতি ডাঙৰীয়া মোক কোৱা নাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা নাই। গতিকে আমাৰতো সকলোকে দুৱাৰ খোলা আছে। কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰতিগৰাকী পৰিয়ালৰ পৰা এজনকৈ কাৰ্যকৰ্তা হোৱাটো বিচাৰিছোঁ। গতিকে তাতে যিমান ধৰণৰ নেতা আছে, বিভিন্ন দল সংগঠন বা ৰাজনৈতিক দলৰে হওক, আমাৰ সকলোৰে কাৰণে আমাৰ দুৱাৰ খোলা আছে। আমি অকলশৰে নিৰ্বাচন কৰা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাননীয় ৰাজ্যিক সভাপতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়ে ইতিমধ্যে ঘোষণা পূৰ্বতে কৰিছে। অকলে খেলিম, কিমানত খেলিম সেইটো আগন্তুক দিনত আমি 20-25 দিন পিছত আমি গম পাই যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ক'বলগীয়া কৈ আছে, কাৰণ তেওঁ নিজে গৃহমন্ত্ৰী, সম্পূৰ্ণ তথ্য গৃহমন্ত্ৰীগৰাকী জানে। গতিকে তেওঁৰ ওপৰত তথ্যটো মই দিব নোৱাৰিম। কাৰণ মই হয়তো পঞ্চায়ত মই এতিয়া পঞ্চায়তৰ কথা ক'ব পাৰিম, টুৰিজিমৰ কথা ক'ব পাৰিম, মানাহটো কেনেকৈ টুৰিজিমৰ কাৰণে উন্নয়ন কৰিব পাৰি, মানাহত যাতে প্ৰতি বছৰৰ প্ৰতিদিনে যাতে খোলা ৰাখিব পাৰি, সেইবোৰ লৈ পেলাই আমি হয়তো আলোচনা কৰি আছোঁ। কিন্তু বাকী গৃহ বিভাগৰ কথাটো মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে 100% বিশ্বাসযোগ্য কথা কৈছে। কাৰণ তেওঁ তথ্য নোহোৱাকৈ একো কথা নকয়। তথ্যতকৈ মই কি তথ্য দিব পাৰোঁ। মানাহক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত এবাৰ কথা পাতিছিলোঁ। যিহেতু কাজিৰঙাৰ পিনে যিহেতু বানপানী হয়, কিন্তু মানাহত সাধাৰণতে বানপানী নহয়। 2004 চনৰ পৰা মই জড়িত। 4 চনত বানপানী হৈছিলে ইয়াতে, 7ত বানপানী, 8ত বানপানী, কিন্তু মানাহৰ ভিতৰত কিন্তু পানী সোমোৱা নাই। 11 চনৰ পৰা মই বিধায়ক হোৱাৰ পিছত বানপানী নোহোৱা হ'ল। কাৰণ মই আগতে গৈছিলোঁ, মই যেতিয়া বিধায়ক হ'ম তেতিয়া ইয়াৰ পৰা বানপানী নোহোৱা হ'ল। আৰু হয়ো কথাটো বানপানী 11 চনৰ পৰা হোৱা নাই। গতিকে মানাহত যিহেতু বানপানী নহয়, মই ভাবোঁ মানাহটো প্ৰত্যেক দিনৰ কাৰণে খোলা ৰাখিব পাৰিলে ভাল। কাৰণ যথেষ্ট পৰ্যটক ইতিমধ্যে আহি আছে। প্ৰায় আমাৰ এতিয়া 76 লাখ পৰ্যটক, আমাৰ অসমত আহি তেওঁলোকে ঘূৰিছে। প্ৰায় 24,000 বিদেশী পৰ্যটক। গতিকে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অদ্ভুত কামটো সফল কৰিলে, যে এডভান্টেজ আছামৰ জৰিয়তে লাখ কোটি টকা যিটো অনা কৰিলে, সেইসকলোতো আহি পেলাই স্বাভাৱিকতে তেওঁলোকে তেনেকুৱা পৰিৱেশ বিচাৰিব। মই ভাবোঁ সেইকাৰণে যে আমি ষ্টেক হোল্ডাৰ যিবোৰ আছে, আমাৰ ডিপাৰ্টমেণ্টৰ টুৰিজিম, ফৰেষ্ট ডিপাৰ্টমেণ্ট, লগতে আৰু মুখ্য কাৰ্যবাহী আৰু ফৰেষ্টৰ সকলোৱে বহি পেলাই, কাৰণ নিশ্চিত ওপৰত প্ৰাণীসকলৰ কাৰণে কিবা যদি ইক'লজিকেল বেলেঞ্চৰ কথা থাকে, মই ভাবোঁ যে প্ৰত্যেক দিনেও যদি খোলা থাকে তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ টুৰিজিম ছেক্টৰটো গ্ৰ' হ'বগৈ। আমাৰ ইয়াতে যি এমপ্লয়মেণ্ট জেনেৰেশ্যনো আমাৰ ভাল হ'বগৈ আৰু সমগ্ৰ বিশ্বতে ইয়াতে পৰিৱেশ এটা আহিব। মই গতিকে সেইকাৰণে আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱাকৈ ইয়াতে আছে, মানাহত আছে, এবাৰ যদি প্ৰধানমন্ত্ৰীকো যদি আমি ইয়াতে আনিব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব বুলি ভাবোঁ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী উপদ্ৰৱ বৃদ্ধি হৈছে। এতিয়া এই বিষয়টো ধৰক যিহেতু পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ নাচায়, কাৰণ যিহেতু অন্তৰ্গত। কিন্তু মই ভাবোঁ যে তেওঁলোকেও এইখন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে পূৰ্বৰ চৰকাৰৰ দিনতকৈ। তাৰ মাজত হয়তো তেনেকুৱা ঘটনা ঘটিব পাৰে। গতিকে কিয় ঘটিলে, কি হ'ল, নিশ্চিত ৰূপে এইবোৰ পৰ্যালোচনা কৰিব। কিন্তু অসম চৰকাৰে নহয়, আজি এইটো যিহেতু বিটিআৰৰ যিহেতু অন্তৰ্গত হৈছে, গতিকে আমি যি কৰিম ভাৰত চৰকাৰ, অসম চৰকাৰ, বিটিআৰ চৰকাৰে উমৈহতীয়াভাৱে আলোচনা কৰিম। আজি কিছুদিন আগতে মাননীয় ৰাজ্যিক সভাপতি, বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আমাৰ এখন বিটিআৰ নিৰ্বাচন সন্দৰ্ভত এখন প্ৰণত সভা অনুষ্ঠিত হৈছিলে। আৰু সেই সভাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্বৰ দৰে এইবাৰ অকলশৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব। আৰু যিহেতু অকলশৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কোৱাৰ পিছত 40টা সমষ্টিত কোনকেইটা সমষ্টিতনো ভাৰতীয় জনতা পাৰ্টী নিৰ্বাচনত অংশগ্ৰহণ কৰিব, তাৰ এক সৰ্জনীয় তদন্ত কৰাই কেনে বা ছাৰ্ভে কৰাই কেনে আমাৰ 5গৰাকী মন্ত্ৰীক দায়িত্ব দিছিলে। আৰু বাক্সা জিলাত এই 5টা সমষ্টিৰ কাৰণে মোক দায়িত্ব দিছে। ঠিক তেনেকুৱাকৈ অশোক সিংহল ডাঙৰীয়াক দায়িত্ব দিছে কোকৰাঝাৰ সমষ্টি। চিৰাঙত দায়িত্ব দিছে আমাৰ কৌশিক ৰয় মন্ত্ৰী। জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিছে আমাৰ চিৰাঙত আৰু তামোলপুৰ, আৰু আমাৰ ওদালগুৰিত দায়িত্ব দিছে হাজৰিকা ডাঙৰীয়া মন্ত্ৰী। আৰু সেইটোৰ আধাৰতে মই আজি ৰাতিপুৱাৰ ভাগত এতিয়া মই মথনগুৰিত সভা কৰিম আৰু ইয়াতো সভা কৰিছোঁ। ইয়াৰ পিছত মই ককলাবাৰীত সভা কৰিম আৰু কাইলৈ মই আমাৰ যি দিহিঙীয়া সমষ্টি
আৰু মুছলপুৰ সমষ্টিত সভা কৰিম। এই দুদিন জোৰা এই বাক্সাতে আছোঁ। আমাৰ কাৰ্যকৰ্তাসকলৰ যিটো মনৰ যিটো তেওঁলোকৰ উমান, তেওঁলোকে কৈছে কি ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অকল প্ৰতিদ্বন্দ্বিতা কৰাই নহয়, জিকাৰ মানসিকতা বা জিকাৰ এটা সংকল্প গ্ৰহণ কৰিছে। আৰু এই কথাখিনি মই আগন্তুক দিনত আমাৰ যিখন কৰ্মচাৰী সমিতি সভা হ'ব, তাত এই কথাখিনি উত্থাপন কৰি কিমান ভোট আছে, কিমান বুথ আছে, আৰু ইতিমধ্যে আমি 22 তাৰিখৰ পৰা প্ৰতিটো বুথত আমি যদি বুথ শক্তিশালীকৰণ যাতে কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছোঁ। আৰু মোৰ যিমান দূৰ আশা বা কাৰ্যকৰ্তাসকলৰ যিটো মনৰ ধাৰণা, মই ভাবোঁ যে হালবাৰী সমষ্টিটো আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টী জয় হ'ব বুলি আশাবাদী। তাৰ কাৰণে বিভিন্ন ৰণকৌশল আমি প্ৰস্তুত কৰিছোঁ আৰু এইবোৰ সময়ে সময়ে আমি কাৰ্যকৰ্তাসকলক আমি অৱগত কৰিছোঁ। আটাইকেইটা সমষ্টিতে আপোনালোকে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই নেকি? কৰা নাই, যাৰ কাৰণে আমাক ছাৰ্ভে কৰিব দিছে। কাৰণ আমি এতিয়া মই গৈ পেলাই আমাৰ 5টা আত্মীয়তানো অংশগ্ৰহণ কৰিম, কাৰ্যকৰ্তাসকলৰ মনৰ কথা কৰি পেলাইহে আমি ক'ব পাৰিম। যোৱাবাৰ যেনেকুৱাকৈ আমি যিকেইটাত খেলিছিলোঁ, কাৰ্যকৰ্তাসকলৰ তেতিয়াতো মই দলৰ সভাপতি আছিলোঁ, আৰু তেতিয়া আমি যিমানকেইটাত আমি সিদ্ধান্ত লৈছিলোঁ, তেতিয়া আমাৰ প্ৰায় 30-40টা সমষ্টিত আমি অংশগ্ৰহণ কৰিছিলোঁ। এই 40টাৰ ভিতৰত এতিয়া বাকী মন্ত্ৰীসকলে যেতিয়া ৰিপৰ্ট আমাৰ দাখিল কৰিব, তেতিয়া গম পোৱা যাব যে সম্পূৰ্ণৰূপে কেইটা সমষ্টিত আমি অংশগ্ৰহণ কৰিম। কিমান আশাবাদী? এতিয়া ধৰক মই বাক্সাৰ কথা মই ক'ব পাৰিম, কাৰণ কিয় এতিয়া ধৰক যিহেতু বাক্সাত মোক দায়িত্ব দিছে, গতিকে সমগ্ৰ বিজেপিৰ কথা মই বহুদিন ধৰি বিজেপি তাৰ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত নাই। যদিও আজি বিজেপি চৰকাৰ গঠন কৰোঁতে ময়ে সভাপতিৰ দায়িত্বত আছিলোঁ, বা আজি আমি সুকীয়াভাৱে চৰকাৰ গঠন কৰিছোঁ। আৰু আমি আশাবাদী, এইকাৰণে আশাবাদী যিহেতু পূৰ্বতে আমাৰ এটা MCL আছিলে ধৰ্মনাৰায়ণ দাস, আৰু সেই সময়তে আমি কৈছিলোঁ যে ধৰ্মনাৰায়ণ দাসক আমি ইমান পাতিব লাগে, কিন্তু পাতিব নোৱাৰিলোঁ বা নাপাতিলে। আৰু তেতিয়া সংকল্প লৈছিলোঁ যে আমি আগন্তুক দিনত দল শক্তিশালী কৰিম, যাৰ ফলস্বৰূপে তেতিয়া 4খন জিলাৰ কাৰ্যকৰ্তাসকলে লাগি ভাগি দল শক্তিশালী কৰাৰ ফলস্বৰূপে 9গৰাকী নিৰ্বাচিত হৈছিলে, আৰু 9গৰাকীৰ ভিতৰত আজি 5-6গৰাকী আজি CM হৈ আছে। এটাৰ পৰা আহি যিটো 9 হ'ল, 9ৰ পৰা গৈ পেলাই কিমানলৈ যাব পাৰে সেইটো আপোনালোকে নিজে অনুমান কৰিব পাৰিব, যদি আমি কোৱাটো অনুচিত হ'ব। কিন্তু মই ভাবোঁ যে আজি হালবাৰীৰ কাৰ্যকৰ্তাসকলৰ যিটো মনৰ ভাৱ, এনেকুৱা মনোভাৱ যিটো হালবাৰীতে য'ত নেকি পপুলেশ্যন পেটাৰ্ণসকলে জানে, এওঁলোকৰ মনোভাৱৰ মানত ক'ব পাৰোঁ যে যথেষ্ট ধৰণে ভাল হ'ব আমাৰ। এটা চৰ্চা চলি আছে, আমি এতিয়া কোনে ক'ত যোগদান দিব, এতিয়া চৰ্চাৰ কথা নাই। যেতিয়ালৈ কোনো ব্যক্তিয়ে মানুহৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আবেদন নজনায়, তেতিয়ালৈকে বিষয়টো ক'ব নোৱাৰিম। কাৰণ মইতো সভাপতি ডাঙৰীয়া কোৱা নাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা নাই, গতিকে আমাৰতো সকলো